হাই গাইজ, সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু এতিয়া ৰাতিপুৱা মোৰ গোটেইখিনি কাম হৈ গ'ল। এতিয়া গাও ধুই লৈছোঁ, পূজা কৰিম এতিয়া। কিন্তু এইফালে মোৰ ৰাতিপুৱাৰ কিন্তু চাহ বনাই দি দিলোঁ এওঁক, আগতে খুৱাই পঠাই লৈছোঁ। গা ধুয়ে কিন্তু মই দিছিলোঁ, পূজা কৰা নাছিলোঁ। কেলেকি এওঁ মানে যোৰহাট যোৱা আছিলে, সোনকালে ৰাতিপুৱা যাব বুলি ক'লে। আজি মঙলবাৰ, ৰক্ষিতক লৈ গৈছে লগতে। তো মই আগতে গা ধুই তাহাঁতক চাহ ৰুটি বনাই দিলোঁ, পঠাই পিনিহে তাৰপিছতে মই লাগি গ'লোঁ এইফালে কামত। পূজা কৰিও আহি গৈছোঁ। এতিয়া টাইম কিন্তু বেছি হোৱা নাই, মাত্ৰ 8টা বাজিছে। মই বিচনাৰ চাদৰকেইটা ধুম বুলি ওলাই লৈছোঁ, কিন্তু আমাৰ কাৰেণ্ট নাই। কালি ৰাতিৰ পৰাই কাৰেণ্ট নাই, কেতিয়া আহিব গম নাপাওঁ। কিন্তু ল'ৰাটো কৈ গ'ল বোলে মা বোলে 10টা বজাত লাইন আহি যাব। যদি কাৰেণ্ট আহে মই কাপোৰকেইটা ধুই দিম, নহ'লে আজি ধোৱা নহ'ব। চব উঠাই থৈ দিছোঁ। যিহেতু তাহাঁতি ঘৰতো নাই, মোৰ কামৰে ইমান ঝামেলা নাই, খানা চানা বনাবলৈও নাই। তাহাঁতি দুপৰীয়া তাতেই খাব, যোৰহাটতে খাই বৈ আহিব। তো মই ভাবিছোঁ মই অকলেহে খাম, তো মোৰ কাৰণে ইমান ঝামেলা নাই। কালিৰ অলপ চব্জি আছিলেই, তো সেইটো কাৰণে কৈছোঁ ঘৰৰ কামখিনি কৰি লওঁ। যেতিয়া মই অকণমান আজৰি থাকোঁ, ফ্ৰী থাকোঁ, মই যিমান পাৰোঁ ঘৰখিনি চিজিল কৰি লওঁ। চাফ চিকুণ থকাটোৱে ভাল লাগে, লেতেৰা থাকিলে অলপো ভাল নালাগে। আপোনালোকে চাব, চাফ চিকুণ থাকিলে মনটো ইমান ভাল লাগে। যেনেকৈ মানে আমি বহুত এনাৰ্জি পাই গৈছোঁ। খোৱাটো ডাঙৰ কথা নহয়, কিন্তু চাফ চিকুণ থকাটো ডাঙৰ। চাফ চিকুণ থাকিলে বেমাৰ আজাৰো কম হয়, ভালো লাগে। আৰু যিহেতু এতিয়া বহুত ৰ'দো দি আছে, ধূলি বালিও হৈ আছে। মাজত কেইদিন বৰষুণ দিছিলে, ধূলি বালি থাকিলেও অকণমান গাটো বেয়া কৰে। ভাবিছিলোঁ গাৰুকেইটা অলপ ৰ'দত দি দিম, কিন্তু ৰ'দত নিদিওঁ, ইমান গৰম। আজি ৰ'দটো অলপ ওলাইছে, যদি দি দিওঁ নহয় ৰাতি শুবই নোৱাৰিম, চব গৰম হৈ থাকিব। তো আজি নিদিওঁ, ভাদ মাহত তো দিবই লাগে বুলি আমাৰ কয় ৰ'দত। এইটো শাওণ ভাদৰ মাহত মই চব ওলাই দি দিম ৰ'দত। আৰু আজি মানে খালি বেডশ্বীটকেইটা চেঞ্জ কৰিছোঁ। বেডশ্বীট মোৰ দুদিন পিছে চেঞ্জ কৰিবই লাগে। আৰু যিহেতু ৰক্ষিত যদি মানে বিচনাটো বেছি লেটা পেটা কৰি থাকে, মোৰ ভাল নালাগে। তো সেইটো কাৰণে তাৰ বিচনাটো মই চাদৰটো এদিন দুদিন পিছে সলনি কৰি দিওঁ। আৰু আমাৰ বিচনাটো দুদিন পাছে মই ধুই দিওঁ। তো এইফালে মই চাদৰকেইটা সলনি কৰি চেঞ্জ কৰি দিছোঁ। তাৰপিছতে অকণমান পালেংটোও মুচি দিছোঁ। আমাৰ পালেংটোও মই মুচি দিছিলোঁ। আৰু মই আগৰ ভিডিঅ'টোক আপোনালোকক দেখাইছোঁ, মই চোফা ছেটৰ গোটেই কভাৰখিনি ঝাৰি পিনি গোটেই চাফা কৰিছোঁ। আজি সেইটো কাৰণে অলপ ওপৰে ধূলিকেইটা মাৰি দিছোঁ। তো 2-3 দিনৰ পিছে যদি অকণমান ভালকৈ চাফা কৰোঁ ন, তেতিয়া চাফা থাকে। আৰু মই আজি অলপ ভালকৈ কৰি আছোঁ। এইটো ৰুম, ৰক্ষিতৰ ৰুমটো, আমাৰ ৰুমটোতো কালি কৰিছিলোঁৱে, আজি ইয়াৰ ৰুমটো কৰিছোঁ। আৰু পূজাও আহি গৈছে, বেছি দিন নাই। তো অকণমান মই ভাবিছোঁ ভালকৈ চাফা কৰোঁ। পূজাৰ সময়ত ইমান চাফা নকৰিলেও হ'ব, অলপ হালকা কৰিলেও হ'ব। পূজাৰ সময়ত যিহেতু বেছি দিন নাপাওঁ আমি, আমাৰ মানে মহালয়াৰ আগে ঝৰি চব কৰি ল'ব লাগে। আৰু কাপোৰ কানি ধোৱাটো আমি মহালয়াৰ পিছতো ধুব পাৰোঁ। কিন্তু যেতিয়া আপোনালোকে ঘৰ ঝাৰিব, তেতিয়া বিচনাৰ চাদৰ হওক, পৰ্দা নোধোৱাকৈ কেনেকৈ থ'ব, তেতিয়া ধুবই লাগে। তো ধুই দিওঁ, আকৌ মহালয়া পূজাত এদিন, সপ্তমী পূজাৰ এদিন দুদিন আগতে আকৌ বিচনাৰ চাদৰকেইটা ধুই দিওঁ। তো এইফালে মই আকৌ ড্ৰেছিং টেবুলটোতো আহি গৈছোঁ অলপ চাফা কৰিবলৈ। চৌকেছৰ ওপৰতো চাফা কৰিছোঁ। চৌকেছৰ ওপৰতো মানে সদায় কৰা নহয়, বহুত ধূলি পৰি যায় তাতে সপ্তাহে এদিন ভালকৈ চাফা কৰোঁ। আৰু ড্ৰেছিং টেবুলটো মই সদায় মুচি দিওঁ, কিন্তু আজি ভাবিছোঁ কাপোৰটো ধুই দিওঁ। কাপোৰটো চেঞ্জ কৰি দিলোঁ, তো বেলেগ এটা কাপোৰ পাতি দিছোঁ। আৰু আমি নহয় মাইকী মানুহ কিমান মেনেজ কৰি চলিব লাগে চাওকচোন। মই সেইটো কি পাতি আছোঁ, এইটো ব্লাউজ পিচ আছিলে, সেই ব্লাউজ পিচটো মই নবনাওঁ। তো সেইটো আগতো যিটো পতা আছিলে সেইটোও মোৰ ব্লাউজ পিচেই আছিলে, সেইটোও ব্লাউজ পিচেই হয়। আৰু যদি কিবা কাপোৰ চাপোৰ নাপাতো নহয়, সেই ড্ৰেছিং টেবুলটো মোৰ বেয়া হৈ যাব, কিবা দাগ পৰি যায় বস্তুকেইটা থ'লে। তো সেইটো কাৰণে মই ভালকৈ মুচি পিনি বেলেগ এটা কাপোৰ পাতি দিছোঁ। আৰু তলত মই বহি গৈছোঁ, মই ওপৰত বহি পিনি অকণমান দিগদাৰ পাই আছিলোঁ কাম কৰিবলৈ, সেইটো কাৰণে তলত ভালকৈ বহি গৈছোঁ। এতিয়া গোটেইখিনি অলপ মুচি থৈছোঁ, ইমান ধূলি পৰি যায় সেই বস্তুকেইটাত। তো সদায় মানে তেনেকুৱা মোচাও নহয়, কিন্তু মই মুচোঁ, চাফা কৰোঁ সদায়, কিন্তু ইমানো ভালকৈ নহয়। তেতিয়া কাপোৰটো চেঞ্জ কৰিছোঁ, সেইটো কাৰণে অকণমান ভালকৈ কৰি দিছোঁ। আৰু কাপোৰটো মোৰ বহুত ওলাই গৈছে আজি ধুবলৈ, জানো এতিয়া কেতিয়া কাৰেণ্ট আহিব। কাৰেণ্ট আহিলেই ধুব পাৰিম। চাওক ইনভাৰ্টাৰত এটা লাইটে জ্বলি আছে, কাৰেণ্ট নাই। তো 10টা এতিয়ালৈকে বজা নাই, চাই লওঁ কি হয়। 9টাহে বাজিছে। এতিয়া মই সেইখিনি কৰা হৈ গৈছে, গোটেইখিনি মোচা হৈ গৈছে। এতিয়া অকণমান মকৰা জালকেইটাও দৰ্জাৰ পৰা চাইড কৰি চাফা কৰি দিছোঁ। দৰ্জাকেইটা অলপ পৰিছে, ইমান নপৰে। মই যেতিয়াই ঝাৰু চাৰু মাৰোঁ নহয়, পৰ্দা মানে দৰ্জাকেইটা মই অলপ মকৰা জালকেইটা চাফা কৰি দিওঁ। আৰু পালেঙৰ তলটোও মই 15 দিনৰ পিছে ভালকৈ ঝাৰু মাৰি মুচি দিওঁ। এনেইতো যিমানটো মোৰ হাত যায়, মই সিমানটো হাতেৰে ঝাৰু মাৰা আৰু মোচাটো কৰি লওঁ।
আৰু ভিতৰত একদম সোমাইতো সদায় নোৱাৰোঁ, তো তেতিয়া মই 15 দিনৰ পিছে পিছে পালেঙৰ তলত সোমাই যাওঁ। আৰু যিটো আমাৰ ৰুমটোত পালেঙৰ তলত সোমাবই নোৱাৰোঁ, সেইটো কাৰণে মই ডেইলি তাৰ তলটো ঝাৰু মাৰি যিমানটোলৈকে মোৰ সেই দাণ্ডাটো যায় ঘৰ মোচাৰ, সেইটো মই সোমাই পিনিহে মুচি দিওঁ। আৰু চক এতিয়া টাইমো বেছি হোৱা নাই, মাত্ৰ 9:30 হ'ল। মোৰ গোটেইখিনি কাম হৈ গ'ল, ঘৰৰ চাফ চিকুণো হৈ গ'ল। আৰু মই সেইটো কাৰণে দেখাইছোঁ, ইমান ভাল লাগিছে। যেতিয়া আমি ভালকৈ চাফা কৰোঁ নহয়, অকণমান ভাল লাগে চাবলৈ। গোটেইখিনি চাফা হৈ গ'ল, 2টা ৰুমে মই চাফা কৰি লৈছোঁ। কিমান আমি মানে কামখিনি মেনেজ কৰি যদি কৰোঁ, চাব আমাৰ মানে বহুত টাইম মানে ওলাই যায়, আমাৰ কামখিনিও বহুত হৈ যায়। মইতো কেতিয়াও বহি নাথাকোঁ, যেতিয়ালৈকে মোৰ কাম শেষ নহয় তেতিয়ালৈকে মই কামখিনি গোটেইখিনি কৰি লওঁ। যিমানটো ভাবোঁ তাতছে বেছিয়ে কৰা হৈ যায়। কৰি পিনি তাৰপিছত মই আজৰি হৈ তেতিয়াহে মোবাইলটো লৈ বহোঁ। আৰু যেতিয়া মোৰতো এতিয়া মানে ব্লগ ভিডিঅ' কৰিব লাগে, সেইটো কাৰণে মোবাইলটো অন কৰি কৰোঁ। কিন্তু মোবাইল চোৱাটো মোৰ ইমান নহয়। মোবাইল চোৱাটো যেতিয়া গোটেইখিনি কাম চাম হৈ যাব, তেতিয়া আৰামত বহি মোবাইলটো অলপ চাওঁ। আৰু মোৰ কাৰণে অলপ ভাত বহাই দিছোঁ। আৰু কালিৰ মাছ আছে, ইয়াতে 4-5 পিচ পাবদা মাছ আছে। ইমানটো মই নাখাওঁ, মই 2 পিচেই খাম। আৰু 2 পিচ তাহঁতি বাপ বেটাৰ কাৰণে ৰাতিৰ কাৰণে থৈ দিম। আৰু লতি আছিলে অলপ, সেই 2টা দি মোৰ খানা হৈ যাব। বিশেষ ইমান হেৰি নাই বনোৱা। আৰু কালিৰ অলপ দালি ৰাতি বনাইছিলোঁ, দালিৰ পাতুৰি, সেইটো কাৰণে মাছখিনি থাকি গৈছে। দালিৰ পাতুৰি দিহে ৰুটি খোৱা হৈছিলে। তো সেই পাতুৰিটো মই সেইটো দিয়ে এতিয়া ময়ো খাই ল'ম। ৰাতিপুৱা যিহেতু মই একো খোৱাই নাই এতিয়ালৈকে, একেবাৰে দুপৰীয়াই ভাত খাম। কামকেইটা যেতিয়া কৰি আছোঁ নহয়, ভোকো লগা নাই। আৰু চক এতিয়া কাৰেণ্টটো আহি গৈছে, তো মই কাপোৰকেইটা ধুবলৈ সোমাই দিছোঁ ৱাশ্বিং মেচিনত। আৰু ৱাশ্বিং মেচিনটো হৈ পিনি মোৰ বহুত ভাল হৈছে। মোৰ কামখিনি পটাপট হৈ যায়, ইমান ধুবও নালাগে, টাইমটো বহুত মেনেজ হৈ যায়। চ' এতিয়া গোটেইখিনি কামো হৈ গ'ল, মেচিনত কাপোৰ লগাই দিম আৰু বহি মই মোবাইল চাব পাৰিম। আৰু নহ'লে মেচিনত নাথাকিলে হাতেৰে ধুব লাগে। আৰু এইটো মোক যে এওঁ আনি দিলে চাৰ্ফ এক্সেলটো, এইটো লিকুইড চাৰ্ফ এক্সেল হয়, ভাল হয় কাপোৰ ধুবলৈ, ধুনীয়া এটা চেণ্টো আছে। তো সেইটো দিয়ে মই কাপোৰখিনি ধুই ল'ম। আৰু মই ভিডিঅ'টো বিশেষ এটা ডাঙৰ কৰা নাই, একদম সৰু এটা ভিডিঅ' দিছোঁ। আৰু ৱাশ্বিং মেচিনৰ তেনেকুৱা মানে চিষ্টেমকেইটা মই অলপ দেখাই দিছোঁ। মিউজিক যিটো দিয়ে মোৰ বহুত ভাল লাগে, সেই মিউজিকটো সেইটো কাৰণে আপোনালোকক অলপ শুনাই দিছোঁ। তো আজিলৈ মোৰ টাটা বাই বাই। আৰু যদি